ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটি সাধু কথা ক'ম গল্পটিৰ শিৰোনাম হৈছে বন বন্ধুৰ মিলন এখন হাবিত বহুতো প্ৰাণী থাকিছিলে আৰু সকলোৱে মিলা প্ৰীতিৰে হাবিখনত বসবাস কৰিছিল কিন্তু হঠাতে এদিন হাবিখনত অগ্নিকাণ্ড সংযোগ হ'ল আৰু সকলোবোৰ প্ৰাণী তাৰ পৰা পলাই পতন দিবলৈ প্ৰয়াস কৰিলে কিন্তু এটা সৰু ফেঁচাই নিজৰ ঠোঁটৰ আগত পানীৰ সৰু সৰু কণিকাবোৰ বুটলি সেই জুইকুৰাত ঢালি কেনে সেই জুইকুৰা নুমুৱাবলৈ চেষ্টা কৰিছিলে আৰু বাকীবোৰ প্ৰাণী যিবোৰ পলাইছিলে তাৰ পৰা সেইবোৰে চাই কেনে তাক ঠাট্টা মস্কৰাৰে হাঁহিৰে সুধিছিল কৈছিলে যে তোৰ এই সৰু ঠোঁটটিৰে জুইকুৰা নুমুৱাবলৈ প্ৰয়াস কৰাটো তোৰ এটা মূৰ্খামি বুলি কিন্তু ফেঁচাই মিচিকিয়াই হাঁহি কৈছিল তাৰ প্ৰত্যুত্তৰ দিছিল যে এই সৰু অংশটো কৰাটো মোৰ কৰ্তব্য আৰু যদি আমি সকলোৱে নিজৰ কৰ্তব্যখিনি পালন কৰিলোহেঁতেন তেতিয়াহ'লে এই জুইকুৰা নিশ্চয় নুমুৱাব পাৰিম এই কথা শুনি সকলোৰে চকু খোল খাল আৰু আটাইবোৰ প্ৰাণীয়ে মিলিজুলি জুইকুৰা নুমুৱাবলৈ প্ৰয়াস কৰিলে হাতীয়ে নিজৰ সুৰেৰে পানী আনি কেনে জুইকুৰাত নুমুৱাবলৈ চেষ্টা কৰিলে বান্দৰে ডাল বুটলি দলিয়াবলৈ ধৰিলে জুইকুৰাত এনেকৈ সৰ্বপ্ৰাণীৰ মিলিত প্ৰচেষ্টাত জুইকুৰা অৱশেষত নুমুৱাবলৈ সক্ষম হ'ল এতিয়া পাতিৰ নীতি শিক্ষাটো হৈছে যে যদি আমি সকলোৱে মিলা প্ৰীতিৰে মিলাজুলিৰে আমি যিকোনো এটা সমস্যা যদি সমাধান কৰোঁ তেতিয়াহ'লে আমি নিশ্চয়কৈ তাৰ সমাধান আমি উলিয়াব পাৰিম গতিকে এইখিনিয়ে আছিল সাধু কথাটি কেনেকুৱা পালে নিশ্চয় জনাব